নলবাৰীবাসী ৰাইজ আমি আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ ঢেকিয়াজুলিৰ পৰা আৰু গোটেই অসম নলবাৰীবাসী ৰাইজ আমি আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ ঢেকিয়াজুলিৰ পৰা আৰু গোটেই অসম ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আজি আমি নলবাৰীত উপস্থিত হৈছোঁ। আপোনালোকে জানে আৰু কেইটামান দিন পিছতে অসমত বিধানসভাৰ নিৰ্বাচন ঘোষণা হ'ব। আপোনালোকে এইবাৰ ইলেকশ্যনত বিজেপি ভোট দিবনে নিদিয়ে? বিজেপিৰ চৰকাৰ বনাবনে নবনাব? অসমীয়াৰ চৰকাৰ বনাবনে নবনাব? অসম আৰু অসমীয়াৰ চৰকাৰ বনাবনে নবনাব? সনাতনী চৰকাৰ বনাবনে নবনাব? আপোনালোকে নৰেন্দ্ৰ মোদীক ভোট দিবনে নিদিব? মই আপোনালোকক কেইটামান প্ৰতিশ্ৰুতি দিব খুজিছোঁ। অসমত যোৱা 5 বছৰত ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে 1 লাখ যুৱকক চাকৰি দিম, কিন্তু 5 বছৰৰ মূৰত আমি চাকৰি দিলোঁ 1,60,000। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আমি আপোনালোকক 2 লাখ চৰকাৰী চাকৰি 2 লাখ চৰকাৰী চাকৰি আৰু 2 লাখ বুলি কওঁতে কিমান আগত যায় মই নাজানো, কিন্তু 2 লাখটো হ'বই হ'ব। এইবাৰ আমি যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিছিলোঁ। অহাবাৰ আমি 10 লাখ যুৱক যুৱতীক এইবাৰ আমি
মহিলা উদ্যমিতা 10,000 দিছিলো অহাবাৰ আমি 25,000 কৰি দিম এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশন কৰিছিলো অহাবাৰ আমি 5 লাখ বিঘা মাটি এভিকশন কৰিম আৰু এইবাৰ 100 টকাত আমি দালি চেনি আৰু নিমখ দিছিলো অহাবাৰ দালি চেনি নিমখ তেল বিনা পইচা কাৰ্যকৰী ভাল হ'বনে বেয়া হ'ব আৰু এটা মই নলবাৰীৰ কাৰণে কৈ যাম এইবাৰ আমি নলবাৰীৰ কাৰণে ডিমাণ্ড কৰিলো অহাবাৰ আমি তাতকৈ 4 গুণ বেছিকৈ কিমান গুণ বেছিকৈ কৰিম কিমান গুণ বেছিকৈ কৰিম আৰু এইবাৰ আমি অসমৰ কাৰণে ডিমাণ্ড কৰিলো অহাবাৰ আমি 4 গুণ বেছিকৈ কাম কৰিম আপোনালোকৰ মাত্ৰ আশীৰ্বাদ লাগে দিনে ৰাতিয়ে মিনিটে ঘণ্টাই খালি অসমৰ কাৰণে আমি কাম কৰিম আৰু অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিম নলবাৰীত বিজেপি জিকিবনে নাই জয়ন্ত মল্ল জিকিবনে নাই নলবাৰীত বিজেপি জিকিবনে নাই জয়ন্ত মল্ল বৰুৱা জিকিবনে নাই পাক্কা জিকিব কংগ্ৰেছ চাপ হৈ যাব কংগ্ৰেছে ভোট পাব নেকি ভুলতে কংগ্ৰেছে ভোট ভুলতে পাব নেকি আপোনালোকে সকলোৱে চাব এইবাৰ যাতে নলবাৰীত জালুকবাৰীতকৈ বেছি ভোটত একদম জিকিব লাগিব হৈ যাব পুৰা আপোনালোকে চেষ্টা কৰক জালুকবাৰীতকৈ এটা ভোটৰ আৰু বেছি নলবাৰীত জয়ন্ত মল্ল জিকিব লাগিব পাৰিব পুৰা পাক্কা এতিয়ালে মোৰ লগত আকৌ এবাৰ ক'ব গগন বেদী ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নীতিন নবীন দিলীপ শইকীয়া জয়ন্ত মল্ল বৰুৱা আশীৰ্বাদ দিব আমি আগবাঢ়ি গৈ থাকিম ইলেকশ্যনৰ সময়ত আকৌ লগ পাম বন্দে মাতৰম জয় হিন্দ মোৰ লগত একেলগে আৰু এবাৰ ক'ব